সঁচাকৈ শেহতীয়াকৈ উজনি অসমত যি আচলতে বানৰ বিভীষিকা বুলি ক'ব পাৰি, বানৰ বিভীষিকাই আচলতে এক ভয়ংকৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে। সেয়া উজনি অসমৰ শিৱসাগৰ জিলাতে যদি কওঁ, চৰাইদেউতে কওঁ, নাজিৰাতে কওঁ বা যোৰহাটৰ বিভিন্ন প্ৰান্ততে আমি ইতিমধ্যে প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ। যোৰহাটৰ বিভিন্ন প্ৰান্তত আচলতে যোৰহাটৰ প্ৰধানকৈ যদি যোৰহাটত ক'বলৈ যাওঁ, যোৰহাটৰ ভোগদৈ নৈৰ যি আচলতে বান, সেই বানত আচলতে ধাৰাসাৰ হৈ পৰিছে যোৰহাটৰ নৈপৰীয়া যি অঞ্চল, এই অঞ্চলসমূহ। শেহতীয়াকৈ আমি এলেংমৰাৰ যি অঞ্চল দেখাইছিলোঁ, বৰিগাঁৱৰ যি অঞ্চল, সেই অঞ্চল আমি দেখাইছিলোঁ। বৰ্তমান যোৰহাটৰ আন এটা অঞ্চল, মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ যি গড়মূৰ অঞ্চল, এই গড়মূৰ অঞ্চলটো একে পৰিৱেশ, ফেনে ফুটুকৈ বাঢ়ি অহা ভোগদৈ নৈ। আৰু যদি ক'বলৈ যাওঁ, নগা পাহাৰত আচলতে যি ধাৰাসাৰ বৰষুণ হৈছিলে কালি দিনটোত আৰু পৰহিৰ দিনটোত আচলতে বা ডাৱৰ বিস্ফোৰণ হৈছিলে, তাৰ পাছতেই পাহাৰত বৰষুণ হোৱা পৰিলক্ষিত হৈছিলে। আৰু তাৰ পাছতেই যোৰহাটৰ লগতে শিৱসাগৰ, নাজিৰা, চৰাইদেউ আদি কেইবাখনো জিলাতো বানৰ যি এক বিভীষিকাময় পৰিস্থিতি, সেই পৰিস্থিতি হোৱা দেখিবলৈ পোৱা গৈছে। মই এটা পৰিৱেশ দেখাব বিচাৰিছোঁ। এইটো এটা ৰাস্তা আছিলে, যোৰহাটৰ যি গড়মূৰ অঞ্চল, যোৰহাটৰ নগৰৰ কাষৰীয়া এটা অঞ্চল। এই গড়মূৰ অঞ্চলৰ সমগ্ৰ অঞ্চলটো এতিয়া পানীত ডুব যোৱা পৰিলক্ষিত হৈছে। মানুহৰ ঘৰৰ পৰা আৰম্ভ কৰি পিনে আচলতে দোকান পোহাৰ সকলোতে কেৱল পানী আৰু পানীৰ সুমুওৱা পৰিলক্ষিত হৈছে। প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। প্ৰশাসনে এটা হেল্পলাইন নাম্বাৰ ইতিমধ্যে ৰাইজৰ সেৱাৰ বাবে ইতিমধ্যে মুকলি কৰিছে। গড়মূৰৰ আৰু যি অঞ্চল, ভোগদৈ নৈৰ যি আচলতে বাঢ়নী পানী, ভোগদৈ নৈৰ মথাউৰিৰ ওপৰেদি যি পানী বাঢ়ি আহিছিলে, তাৰ ফলতে গড়মূৰৰ এই অঞ্চলটো আচলতে বানে ধুই যোৱা পৰিলক্ষিত হৈছে। এগৰাকী স্থানীয় মহিলা আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, কোনোদিন আচলতে নেদেখা এটা দেখিবলৈ পোৱা গ'ল যে ভোগদৈ নৈত আচলতে এনেকুৱা বান কোনোদিন দেখিবলৈ পোৱা নাছিল, আমি কোনোদিন দেখা নাছিলোঁ। যোৰহাটৰ এলেংমৰা অঞ্চলতে হওক, বৰিগাঁও অঞ্চলতে হওক বা গড়মূৰ অঞ্চলতে এতিয়া বাঢ়নী পানীয়ে কিন্তু আপোনালোকৰ ঘৰ দুৱাৰ আৰু পানী সোমাই যোৱা পৰিলক্ষিত হৈছে। মোৰ দোকানে উটাই লৈ গ'ল, চব বস্তু ভাগি, দোকানটো ৰাস্তা কাষতে গোটেই দোকানৰ বস্তুৱে উটাই লৈ গ'ল। ঘৰতো পানী। প্ৰশাসন তথা চৰকাৰে কিবা যোগাযোগ কৰিছে নেকি? নাই কৰা, এতিয়ালৈকে নাই কৰা। পানীটো কালি যি পানী আছিলে, কালি বৰষুণ হৈছিলে, পানীতকৈ আজি কমিছে নে? নাই, কমিছে নাই, বাঢ়ি আছে। পানী বাঢ়ি আছে। ভোগদৈৰ যি মথাউৰি আছে, মথাউৰিৰ ওপৰেদি আপোনালোকৰ অঞ্চলত পানী সোমালে? হয়, মই পৰিৱেশটো এবাৰ পুনৰ দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। এইদৰে যোৰহাটত এতিয়া বানৰ এক ভয়াৱহ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। ভোগদৈ নৈৰ যি বাঢ়নী পানী, এই বাঢ়নী পানীয়ে এতিয়া যোৰহাটৰ বহু অঞ্চল, যোৰহাটৰ আৰু বৰিগাঁও অঞ্চলতে হওক, এলেংমৰা অঞ্চলতে হওক, বহু অঞ্চলতে এইদৰে বাঢ়নী পানী আচলতে ৰাইজৰ ঘৰ দুৱাৰ, দোকান পোহাৰত এইদৰে পানী সোমাই এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে। আচলতে ৰাইজৰ বহু অনিষ্ট হৈছে। মথাউৰিসমূহ আছিলে, এই নৈসমূহৰ মথাউৰিসমূহৰ আচলতে মেৰামতি ভালদৰে নোহোৱাৰ বাবেই হওক বা বিভিন্ন কাৰণত এই মথাউৰিৰ ওপৰেদি ভোগদৈ নৈৰ যি পানী আহিলে, তাৰ ফলতে যোৰহাটৰ এতিয়া কেইবাটাও অঞ্চল পানীত ডুব গৈ থকা পৰিলক্ষিত হৈছে। আজি যদিও বৰষুণ নাই দিয়া, কিন্তু ভোগদৈ নৈৰ পৰা যি পানী ওলাই আহিছিলে, এই পানীয়ে কিন্তু এতিয়াও যোৰহাটৰ বিভিন্ন অঞ্চলতে, গড়মূৰ অঞ্চলতে হওক, বৰিগাঁও অঞ্চলতে হওক, এই অঞ্চলসমূহ এতিয়া কিন্তু পানীত প্লাবিত হৈ থকা দেখিবলৈ পোৱা গৈছিলে। আপোনালোকৰ এই অঞ্চলটোত ইয়াৰ পূৰ্বত কোনোদিন আচলতে বান উঠা নাছিলে, কোনোদিন পানী উঠা নাছিলে, কিন্তু এই অঞ্চলত এইবাৰ প্ৰথমবাৰৰ বাবে ভোগদৈৰ যি আচলতে বানৰ বিভীষিকা আপোনালোকৰ অঞ্চলটো হোৱা দেখিবলৈ পোৱা। আপোনালোকৰ ঘৰটো ইতিমধ্যে দেখিছোঁ পানীত ডুব গৈছে, দোকানত ডুব গৈছে, কি ক'ব এই ক্ষেত্ৰত? পানীটো ডুব গৈছে, আকৌ একো ব্যৱস্থা এটা লোৱা নাই, ব্যৱস্থা এটা ল'ব লাগিছিলে। আপোনালোকৰ ইয়াত নলা নৰ্দমা আচলতে ব্যৱস্থা নাই, সেইটো কাৰণে নাই, নলা নাই, একো ব্যৱস্থা নাই। ব্যৱস্থা হোৱা হ'লে এইটো পানী ব্যৱস্থা নাই। আপোনালোকৰ যি অঞ্চল, এই অঞ্চলৰ কাষতে আচলতে ডাম্পিং গ্ৰাউণ্ডো দেখিবলৈ পোৱা যায়। তাৰ যি লেতেৰা সমস্যা এই পানীত আহিছে, ইয়াৰ আপোনালোকৰ বেমাৰ আৰু হোৱা অঞ্চলটোত এতিয়া সম্ভাৱনা উঠি পৰিছে। বেমাৰ হ'ব, নিশ্চয় হ'ব। নহয়, ইমান লেতেৰাখনত থাকি পেলাই বেমাৰ হ'বই। হয়, আপোনাৰ দোকানত যিমান পানীৰ বস্তু গোটেই দোকানখনৰ সমষ্টি চব যোৰহাটৰ বহুকেইটা অঞ্চল, যি অঞ্চলত আচলতে আমি কোনোদিন বানৰ বিভীষিকা দেখিবলৈ পোৱা নাছিলোঁ, সেই অঞ্চলবোৰত কিছুমান ভুলৰ বাবে এতিয়া বানত ককবকাই থাকিবলগীয়া হৈছে সাধাৰণ ৰাইজ। গড়মূৰ অঞ্চল, বৰিগাঁও অঞ্চল, এই অঞ্চলবোৰ কোনোদিন আচলতে বানপানী উঠা নাছিলে, কিন্তু এতিয়া মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই হওক বা নলা নৰ্দমা পথসমূহ ঠিকে বনিছে, কিন্তু নলা নৰ্দমাবোৰ নোহোৱাৰ বাবেই হওক, এইদৰে এতিয়া বানত এজাক বৰষুণ বা প্ৰথম বানতে যোৰহাটত বিভীষিকাময় এটা পৰিস্থিতি। চাওক, এতিয়া আজিৰ দিনত যোৱাকালি যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি তো যোৰহাট লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আমাক নিৰ্দেশ দিলে যে ততাতৈয়াকৈ যাব লাগে যোৰহাট নগৰ অঞ্চলত, বিশেষকৈ যিকেইটা অঞ্চলত কৃত্ৰিম বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে লোকসকলক সাক্ষাৎ কৰিবলৈ আৰু তেওঁলোকৰ অভাৱ অভিযোগসমূহ বুজ ল'বলৈ। আমি ইতিমধ্যে ইটাখুলি অঞ্চলৰ পৰা আমি আহি আছোঁ, আৰু তাৰ আগত আমি 1 নম্বৰ ৱাৰ্ডৰ আমি যি নিউ কলনী, সেই অঞ্চল আমি পৰিদৰ্শন কৰিলোঁ। তাৰ আগত আমি 19 নম্বৰ ৱাৰ্ডৰ বৰিগাঁও, যি কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে, তাৰ ক্ষতিগ্ৰস্ত লোকসকলক আমি সাক্ষাৎ কৰিলোঁ। কিন্তু
কাষৰীয়া অঞ্চলত থিয় হৈ এটা কথা খুব পৰিতাপৰ কথা যেন লাগিল, কাৰণ এতিয়ালৈকে তেওঁলোকে প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা সুবিধা পোৱা নাই আৰু সমান্তৰালভাৱে আজিৰ দিনত তেওঁলোকে কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সুবিধা লাভ কৰা নাই বুলি ইতিমধ্যে আমাক অৱগত কৰিছে। আৰু আমি অনুৰোধ জনাম যে জটিল সময়ছোৱাত যোৰহাটীয়া ৰাইজ একত্ৰিত আৰু যোৰহাটৰ মাজৰে আমাৰ মাজৰ একোজন তেওঁলোক লোক, গতিকে তেওঁলোকৰ যিখিনি আজি প্ৰয়োজনীয় সামগ্ৰী, যিখিনি সামগ্ৰী বানৰ কবলৰ ফলত তেওঁলোকৰ প্ৰয়োজন হৈ আছে, সেই সুবিধাৰ কাৰণে সকলোৱে আগবাঢ়ি আহি তেওঁলোকৰ সহায় সহযোগিতা আগবঢ়াওক। কিন্তু আটাইতকৈ ডাঙৰ কথা যে কৃত্ৰিম মানে এটা কথা উমান দিলে যে যোৰহাট পৌৰসভাৰ হয়তো চাগে কিছু পৰিকল্পনাৰ অভাৱৰ ফলশ্ৰুতিত, ড্ৰেইনিং ব্যৱস্থা কিছু অপৰিণত কাৰ্যকলাপৰ ফলশ্ৰুতিত আজি এনেধৰণৰ পৰিৱেশ এটা যোৰহাটৰ সৃষ্টি হৈছে যে আমাৰ অনুভৱ হ'ল। কাৰণ কেলৈ আজি তাৰিখত ড্ৰেইনিং ব্যৱস্থাটো নোহোৱাকৈ কিছুমান জেগাত ৰাস্তা বনাই দিছে, ড্ৰেইনিং ব্যৱস্থা নাই, ক'ৰবাত আজি তাৰিখত ড্ৰেইনিং ব্যৱস্থা ব্লকিং কৰি থোৱা হৈছে, তাৰ বিৰুদ্ধে স্থানীয় ৰাইজে আবেদন কৰিছে, কিন্তু তাৰ বিহিত ব্যৱস্থা দিলে পৌৰসভাই গ্ৰহণ কৰা নাই। ইতিমধ্যে আমাৰ নিউ কলনী অঞ্চলত তেনেকুৱা অভিযোগ আমি পাইছোঁ। আমি কিছু অঞ্চলত পাইছোঁ যে কোনো ধৰণৰ তেওঁলোকৰ তদাৰকৰ অভাৱ, তেওঁলোকে ড্ৰেইন ব্যৱস্থাটো বনাই দিয়ে কিন্তু তাৰ চাফ চিকুণো যে কৰি ৰাখিব লাগে, পৰিচ্ছন্ন কৰি ৰাখিব লাগে, সুস্থিৰ কৰি ৰাখিব লাগে পানী যাবৰ বাবে, সেয়াৰ অভাৱ দেখিলোঁ। গতিকে সমান্তৰালভাৱে যোৰহাট জিলা প্ৰশাসনৰ বাবে এটা প্ৰশ্নবোধক চিন আৰু যোৰহাট পৌৰসভাৰ বাবে এটা প্ৰশ্নবোধক চিন, বিশেষকৈ নগৰ অঞ্চলত এনেধৰণৰ বানপানীয়ে কিন্তু এটা প্ৰশ্নবোধক চিন আনিছে যে তেওঁলোকে নতুনকৈ যোৰহাট নগৰক লৈ পৰিকল্পনা কৰা, নতুনকৈ চিন্তাৰ সৃষ্টি কৰা বা নতুনকৈ তেওঁলোকে ৰূপৰেখা অংকন কৰা পৰিৱেশ বা অৱকাশ আছে নেকি, এই কথাখিনি কিন্তু আমাৰ সকলোৰে মনত সৃষ্টি হৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।